এই জাতীয় বিধায়ক আৰু কংগ্ৰেছৰ ইহঁতৰ মানে শৰীৰবোৰত সদায় কেনেকুৱা এই উগ্ৰপন্থী নিচিনা ইহঁতৰ এটা লবি এটা আছে আজি কেইদিনমান আগতে চাব গোৱালপাৰাত যেতিয়া উচ্ছেদ হৈছিলে আছিলা বিলত 5 দিনমান আগত চাব মোৰ ছ'চিয়েল মিডিয়াত দিয়া আছিলে এইগৰাকী বিধায়কে তাতে আকৌ তেওঁ বিৰাট মানে সংখ্যালঘুৰ নেতা দেখা একেবাৰে মানে ধৰ্মৰ কথা কৈ ফুৰে 5 দিন আগত পাণবজাৰৰ যিখন মেফ্লাৱাৰ হোটেল এখন আছিলে তাত খুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছিল মই ছ'চিয়েল মিডিয়াত দিছোঁ আপুনি চাব পোষ্টটো পাই যাব একফালে উচ্ছেদ তাত প্ৰতিবাদ নকৰি খুৰাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে প্ৰথম কথা আৰু ছেকেণ্ড কথা এইসকলে টিকেট কেনেকৈ লয় দলৰ টিকেট চাব 2021ত এটা ডাঙৰ তৰুণ গগৈৰ মূৰ্তি এটা বনাইছিল তৰুণ গগৈৰ মূৰ্তিটো বনোৱাৰ লগে লগে তাত গৌৰৱ গগৈ যেতিয়া অপেনিং কৰিব গৈছিলে তেতিয়া তৰুণ গগৈ ঢুকাইছে মই 21ৰ নিৰ্বাচনৰ কথা কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া হ'লে বা মানে পিতৃক কিমান সন্মান দিছে ডাঙৰ মূৰ্তি বনাইছে টিকটটো ল'লে তাৰপিছৰ পৰা সেই মূৰ্তিটোৰ কোনো মেইনটেনেঞ্চ নাই ইহঁত মই ক'লো ন ধুৰন্ধৰৰ একেবাৰে শেষ সিহঁতে যিটো ষ্টাইলত থাকিব ৰজাৰ চেয়াৰত বহিব আৰু মানে সিহঁতৰ যিটো অৰিজিনেল চৰিত্ৰটো এটা বিধায়ক হৈ মেলি কি কৰিব লাগে সেইবিলাক নাই গতিকে সেই ধৰণৰ এটা সিহঁতৰ লবি আছে যেনেকুৱা একে আলম নুৰুল হুদা জাকিৰ সিকদাৰ এইবিলাক গোটেই ৰকিবুল হুছেইনৰ প্ৰডাক্ট